কংগ্ৰেছৰ দিনত আমাৰ এইবিলাক অঞ্চলত কিবা আঁচনি আহিলেও বিধায়কসকলে কাটি কাটি লৈ যায় আৰু এই অঞ্চলৰ প্ৰতিজন বাসীয়ে জানে কাৰণ তেখেতসকলে ধৰ্মীয় আধাৰত এই অঞ্চলবিলাকক চাইছিলে যে ইয়াত যিহেতুকে হিন্দু ধৰ্মৰ মানুহ থাকে মুছলমান মানুহ নাথাকে গতিকে বিধায়কসকলে আঁচনি কাটি লৈ যায় কিন্তু এতিয়াতো আমাৰ চৰকাৰে সবকা সাথ সবকা বিকাশ মডেল কৰি আছে জলেশ্বৰ বিধানসভা সমষ্টিতে আপুনি উদাহৰণস্বৰূপে চাওক 14,000 ভোট পাইছে কিন্তু 27,000তকৈ বেছি মহিলাক আমি মহিলা উদ্যমিতা আঁচনি দিছোঁ কংগ্ৰেছৰ দিনত আমাৰ এই অঞ্চলত হোৱা ৰাস্তা কাটি লৈ গৈছে হোৱা ব্ৰিজ কাটি লৈ গৈছে চৰত লৈ গৈছে বনাঞ্চল ধ্বংস কৰিছে ৰিজাৰ্ভ ফৰেষ্টত মানুহ বহাইছে আপুনি বৰভিটাত গৈ চাওক কি ধৰণে বহুতখিনি আমি মাটি মুকলি কৰিছোঁ আৰু কৰিব লগা আছে গতিকে এই অন্যায় অত্যাচাৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে সম্ভৱ হৈছে আৰু এতিয়া আগতে সত্য যুগত মানুহে এটা ধাৰণা আছিল যে আই লক্ষ্মী য'ত বাস কৰে আই সৰস্বতী বাস নকৰে আই সৰস্বতী য'ত বাস কৰে আই লক্ষ্মী বাস নকৰে মানে ধন আৰু বিদ্যা দুটা ছেপাৰেট এণ্টিটি আছিল কিন্তু এইটো কলিযুগ হয় ইয়াত য'ত আই সৰস্বতী বাস কৰে তাতে আই লক্ষ্মী নিজে নিজে আহে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল শিক্ষা গ্ৰহণ কৰক শিক্ষাত ভাল ফলাফল দেখুৱাওক ধুনীয়া স্কিল ডেভেলপ কৰক আৰু জীৱনটো সাফল্যমণ্ডিত কৰি তোলক আৰু অসমক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন ভাৰতৰ প্ৰথম 5টা সফল অৰ্থনীতি হিচাপে ৰাজ্য হিচাপে আগবঢ়াই লৈ যোৱাৰ তাতে তেখেতসকলো অৰিহণা আগবঢ়াওক আৰু ভালকৈ পঢ়ক মেধা ভিত্তিত চাকৰি হয় ঘোষ দি চাকৰি দিয়া ছিষ্টেম নোহোৱা হৈ গ'ল আৰু শিক্ষানুষ্ঠানবিলাক যি ধৰণে বৈপ্লৱিক পৰিৱৰ্তন গোটেই ভাৰতবৰ্ষত অসমে যি ধৰণে বৈপ্লৱিক পৰিৱৰ্তন কৰি আছে শিক্ষা জগতত সেইটো বিৰল এনেকুৱা এইটো এটা মডেল হয় এইটো আৰ্হি হয় এইটো নমুনা হয় বেলেগ বেলেগ ৰাজ্যবিলাকৰ কাৰণে